জুনাই প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বাঘৰ উপস্থিতি। অভয়াৰণ্যখনত দেখা গৈছে বাঘৰ খোজৰ চাপ। ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় বন বিভাগে। জুনাই প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে বাঘৰ উপস্থিতিৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে জুনাই প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৩ মাইল বিটখণ্ডত নিয়মিত টহলদাৰীৰ সময়ত বনৰক্ষী টহলদাৰী দলে বিভিন্ন স্থানত বাঘৰ খোজৰ চাপ প্ৰত্যক্ষ কৰে। বন বিভাগৰ মতে কেইবাটাও প্ৰাপ্ত বয়স্ক বাঘৰ লগতে এটা বাঘ পোৱালিৰো খোজৰ চাপ দেখা গৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ উপৰিও কিছুদিন পূৰ্বেই বনাঞ্চলৰ কাষৰীয়া ঐৰামঘাট অঞ্চলৰ বিভিন্ন চৰ চাপৰিত বাঘে আতংকৰ সৃষ্টি কৰাৰ লগতে গোধন নিধন কৰাৰ ঘটনাও সংঘটিত হোৱা বুলি জুনাই বন বিভাগে জানিবলৈ দিয়ে। সেয়ে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পবা বনাঞ্চললৈ অহা পৰ্যটকসকল আৰু বনাঞ্চলৰ দাঁতি কাষৰীয়া গাঁওসমূহৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে জুনাই বন বিভাগে। আমি ডিউটি গৈ থকা সময়ত আপোনাৰ ইয়াৰ পৰা আমাৰ 3 মাইল বিট অফিচৰ পৰা পবামুখলৈ ডিউটি গৈ থকা সময়ত ৰাস্তাত বহু ঠাইত মানে আমি ফুটপ্ৰিণ্টটো পাইছোঁ। প্ৰায় পোৱালিও আছে আৰু লগতে ধৰি লওক ডাঙৰো পাইছোঁ। প্ৰায় ডাঙৰ আছে ফুটপ্ৰিণ্টটো, বেংগল টাইগাৰ হয়। তাৰপিছত বহুত আছে বুলি শুনিছোঁ। এতিয়া কিমান আছে আমি একজেক্ট ক'ব পৰা নাই। বহুত ঠাইত পোৱা গৈছে। কেইদিনমান আগত গৰু খাইছে নেকি? হয়, ইয়াতো ঐৰামঘাটত আপোনাৰ গৰু খাইছে, তাৰ পৰাও আহিছে আৰু ইয়াতো থকাৰ সন্দেহ হৈছে মানে বহুত। ফুটপ্ৰিণ্ট আপোনাৰ বহুত আছে, বহুত জেগাত পোৱা গৈছে মানে। বাঘকেইটাটো আমি একজেক্ট ক'ৰ পৰা আহিছে সেইটোতো ক'ব নোৱাৰিম। আগতে আমি শুনা নাছিলোঁ। হয়। ৰাইজক মই এইটোৱে অনুৰোধ কৰিম যাতে তেখেতলোকে খুব ভাবি চিন্তি মানে ইয়াতে মানে পটককৈ সোমাব নালাগে। তেখেতলোকে অলপ চাব লাগে, যিহেতু পোৱালিও আছে। পোৱালি থকা বাঘ মানে অলপ তেখেতলোকৰ হেৰি হৈ থাকেতো, হয়, হিংস্ৰক হৈ থাকে। গতিকেলৈ ৰাইজ অকণমান পাৰিলে একদিন নহাটোৱে ভাল বুলি ভাবোঁ। বাঘ ওলোৱাটো আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে বহুত ভাল, কিন্তু ৰাইজৰ মানে যিহেতু এই অঞ্চলটো ইমান মানুহ অহা যোৱা কৰি থাকে, যিহেতু অকণমান পিকনিক স্পট টাইপ হয়তো, সেইটো কাৰণে মানুহ অহা যোৱা কৰি থাকে। কিন্তু ৰাইজৰ কাৰণে মানে অলপ সতৰ্ক হ'ব লাগে আৰু তেখেতলোক। বাঘৰ সংখ্যাটো আমি একজেক্ট ক'ব পৰা নাই। অনুমানিকটো আপোনাৰ থাকিব পাৰে 3-4টা থাকিব পাৰে মানে, বহুত জেগাত পাইছোঁ যিহেতু। জুনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনি ভাৰত 24।